নমস্কাৰ ইছমামণি হেলুম ধেমাজি চিভেন চাকৰিৰ পৰা মই ইছমামণি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব। আৰু আজিও মই আপোনালোকৰ খুব ধুনীয়া ধুনীয়া নতুন নতুন কালেকশ্যন লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্যত লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। আৰু যিসকলে আমাৰ কালেকশ্যন নিজে আহি চাব বিচাৰে আহিব পাৰিব। আপোনালোকে আমাৰ এড্ৰেছ হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিভেন চাকৰি। আৰু যিসকলে অনলাইন যোগে ল'ব খোজে অনলাইন পে'মেণ্ট কৰি আপোনালোকে অসমৰ যিকোনো জেগা পাই DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা চেকিং আহিব। আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলৰ যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ পৰা হ'লচেলাৰ্ছ হওক বা ৰিটেইলাৰ্ছ হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নম্বৰ হৈছে 97065198। এই নাম্বাৰত আপোনালোকে আমাৰ হোৱাটছআপ কৰিব। আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে, এতিয়া আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া। এইখন আহিব চাদৰখন। চাদৰখনৰ আচল যোৰাটো খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ কাম কৰা থাকিব, আহল বহল ধুনীয়া। আৰু এইখন আহিব মেখেলাখন। মেখেলাখনো এনেদৰে আঁতৰি কাম কৰা থাকিব, ইয়াৰ কামখিনি কপিনাটি কৰা হৈছে। আৰু ছাইডৰ পটি এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিটা খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব, এনেদৰে থাকিব। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত পিচ মানে পতি থাকিব। আৰু প্ৰাইচ আহিব 2550। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া। এইখন আহিব চাদৰখন। চাদৰ আচলৰ যোৰাটো খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই ভকেটকাই কৰি এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব, বহুত ধুনীয়া। আৰু লগত আহিব ধুনীয়া এখন মেখেলা। এইখন চাওক, এইখন আহিব মেখেলাখন। মেখেলাখন এনেদৰে আঁতৰি কৰি কাম কৰা থাকিব, ইয়াৰ কামখিনি কপিনাটি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেকৈ আহিব, বহুত ধুনীয়া। আৰু লগত থাকিব ধুনীয়া এখন ব্লাউজৰ পিচ আৰু হাতত দিব এটা পটি থাকিব। আৰু প্ৰাইচ আহিব 2950। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া। এইখন আহিব চাদৰখন। চাদৰৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেদৰে ডাবল খাই কৰা থাকিব, আৰু বহুত ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে পূৰা চাৰিটাকৈ এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেদৰে খুব ধুনীয়াকৈ আঁতৰফালে কাম কৰা থাকিব, ইয়াৰ কামখিনি কপিনাটি কৰা হৈছে, ফিনিচিং বহুত ধুনীয়া। আৰু এই চাৰিটা পটিটা এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া এনেকৈ আহিব। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব এনে পটি থাকিব। আৰু প্ৰাইচ আহিব 2950। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকত যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেদৰে আঁতৰিবলৈ কাম কৰা থাকিব, ইয়াৰ কামখিনি কপিনাটি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিতে এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু লগত থাকিব ধুনীয়া এখন ব্লাউজৰ পিচ আৰু হাতত দিব এটা পটি থাকিব। আৰু প্ৰাইচ আহিব 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গল্ডেন য়েল্ল' কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া। চাদৰ আচলৰ ডিজাইনটো এনেদৰে থাকিব, খুব ধুনীয়াকৈ এনেকৈ ভকেটকাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ চাৰিটাকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখন। মেখেলাখনো এনেকৈ আঁতৰিবলৈ কাম কৰা থাকিব, ইয়াৰ কামখিনি কপিনাটি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিটা এনেকৈ আহিব, খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু লগত
এখন ব্লাউজৰ পিচ আৰু হাতৰ দিশ কাৰণে পতি থাকিব আৰু প্ৰাইচ আহিব 2950 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছএপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰাযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন বহুত ধুনীয়া। চাদৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ পকেট ভাই কৰি এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ কাম কৰা থাকিব, এনেকৈ কৰা থাকিব বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই যাওঁতে পূৰা চাৰিটাকৈ এনেকৈ দুটা বচা থাকিব আৰু লগত থাকিব ধুনীয়া এখন মেখেলা। এইখন চাওক, মেখেলাখন চাওক, মেখেলাখন এনেদৰে আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামটো প্ৰথমতে কৰা হৈছে আৰু আহল বহল ধুনীয়া কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইকেইটা আহিব চাইডৰ পতি, চাইডৰ পতিতে এনেদৰে আহিব আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব এনেকৈ পতি থাকিব আৰু প্ৰাইচ আহিব 2950 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ পকেট ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰা থাকিব আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু এইখন আহিব মেখেলাখন, এইখন আহিব মেখেলাখন, মেখেলাখন এনে আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পতি, চাইডৰ পতিকেইটা এনেদৰে আহিব খুব ধুনীয়াকৈ পকেট ঘাই কৰি এনেকৈ ডাবুল ফুল পতি কৰি দিয়া থাকিব। আৰু এইখন আহিব ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব এনেকৈ পতি থাকিব আৰু প্ৰাইচ আহিব 3750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট কৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া হেভি এযোৰ দেখুৱাব লৈছোঁ পাৰ্পল কালাৰৰ এযোৰ চাওক বহুত ধুনীয়া। এইখন আছে চাদৰখন, চাদৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ পকেট ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া থাকিব বহুত ধুনীয়া। ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু চাদৰখন চেল্ফ ডিজাইনত আহিব খুব ধুনীয়াকৈ এনেকৈ পাহাৰকৈ ডিজাইন কৰি দিয়া হৈছে পাৰিটোত। আৰু চাদৰখনৰ গোটেই গাতে পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু এইখন আহিব মেখেলাখন, এইখন আহিব মেখেলাখন, মেখেলাখনৰ আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে বহুত ধুনীয়া, কোৱালিটি বহুত ভাল। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব আৰু প্ৰাইচ আহিব 3750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ চি গ্ৰীণ কালাৰৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া থাকিব। ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে বহুত ধুনীয়া, খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে তিনিটাকৈ এনেকৈ ঘনকৈ বুটা বচা থাকিব, আহল বহল ধুনীয়া, ফিনিচিং বহুত ধুনীয়া। আৰু এইখন আহিব মেখেলাখন, মেখেলাখন এনেকৈ আঁতৰিবলৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পতি, এইকেইটা আহিব চাইডৰ পতি, চাইডৰ পতিটো খুব ধুনীয়াকৈ বিচনী ঘাই কৰি ফুল পতি কৰি দিয়া হৈছে। আৰু লগত আহিব ধুনীয়া এখন ব্লাউজৰ পিচ, এইখন চাওক, ব্লাউজৰ পিচটো এনেদৰে আহিব খুব ধুনীয়াকৈ হাতত দিবৰ কাৰণে পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব আৰু প্ৰাইচ আহিব 3750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ পকেট ঘাই কৰি ডাবুল ঘাই কৰি থাকিব আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি এনেদৰে কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ কাম কৰা থাকিব। আৰু এইখন আহিব মেখেলাখন, এইখন আহিব মেখেলাখন, মেখেলাখন এনেকৈ আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পতি, চাইডৰ পতিতে এনেদৰে আহিব খুব ধুনীয়াকৈ এনেকৈ আহিব পকেট ঘাই কৰি এনেকৈ ফুল পতি কৰি দিয়া হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচ, ব্লাউজৰ পিচটো এনেদৰে আহিব আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব, পাৰি এটা থাকিব আৰু প্ৰাইচ আহিব 3750। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন, চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি এনেদৰে ডাবুল ঘাই কৰা থাকিব আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে বহুত ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব আৰু লগত আহিব ধুনীয়া এখন মেখেলা। এইখন চাওক, মেখেলাখন এনেদৰে আহিব খুব ধুনীয়াকৈ আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পতি, চাইডৰ পতিতে খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব, ফুল পতি কৰি দিয়া হৈছে বিচনী ঘাই কৰি বহুত ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু এইখন আহিব ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব এনেকৈ পতি থাকিব আৰু প্ৰাইচ আহিব 3750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক,
এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি এনেদৰে কাম কৰা থাকিব, বহুত ধুনীয়া এনেদৰে কৰা থাকিব, খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ কাম কৰা থাকিব ধুনীয়াকৈ। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখন। মেখেলাখনৰ আঁতৰফালে কাম কৰা থাকিব, এনেকৈ বহুত ধুনীয়াকৈ কৰা থাকিব। আৰু ইয়াৰ কামখিনি কণ্টিনিউটি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। পটিকেইটা এনেদৰে আহিব, খুব ধুনীয়াকৈ ভকেট গাই এনেদৰে ফুল পটি কৰি দিয়া থাকিব। আৰু এইখন আহিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এনেদৰে আহিব, এনেকৈ আহিব। আৰু হাতত দিবৰ কাৰণে হেভিকৈ এনেকৈ কাম কৰা থাকিব। আৰু প্ৰাইচ আহিব 3750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট যদি দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক। এইখন আহিব চাদৰখন। চাদৰৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়াকৈ ডাবল খাই কৰা থাকিব। আৰু চাদৰখনৰ গোটেই ঘাটে এনেকৈ বুটা পোচা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেকৈ আহিব, আৰু মেখেলাখনৰ আঁতৰফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি কণ্টিনিউটি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিটা এনেদৰে আহিব। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে পটি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, বহুত ধুনীয়া। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰা থাকিব, এনেকৈ চিম্পুলকৈ কৰা থাকিব কাপোৰযোৰ। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া, ফিনিচিং বহুত ধুনীয়া। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেকৈ কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু ইয়াৰ কামখিনি কণ্টিনিউটি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিটা এনেকৈ কৰা থাকিব, খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে পটি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ ভকেট গাই কৰি এনেদৰে কৰা থাকিব। আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, খুব ধুনীয়া মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ বুটা পোচা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেদৰে খুব ধুনীয়াকৈ আঁতৰফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি কণ্টিনিউটি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব, ফিনিচিং বহুত ধুনীয়া। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব এনেকৈ পটি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গল্ডেন য়েল্ল' কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেদৰে ডাবল খাই কৰা থাকিব, ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেকৈ। আৰু চাদৰখনৰ গোটেই গাতে এনে তিনিটাকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখন। মেখেলাখনৰ আঁতৰফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি কণ্টিনিউটি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটি এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে পটি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক। এইখন আহিব চাদৰখন। চাদৰৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি এনেদৰে খুব ধুনীয়াকৈ কৰা থাকিব। আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, বহুত ধুনীয়াকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেদৰে আঁতৰফালে কাম কৰা থাকিব এনেকৈ। আৰু ইয়াৰ কামখিনি কণ্টিনিউটি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে পটি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ হোৱাইট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী হৈ কৰি এনেদৰে ডাবল হৈ কৰা থাকিব। আৰু ওপৰত এনেকৈ পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটাকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখন। মেখেলাখন এনেকৈ আঁতৰফালে কাম কৰা থাকিব। ইয়াৰ কামখিনি কণ্টিনিউটি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিটা এনেদৰে থাকিব। আৰু লগত থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এনেকৈ আহিব। আৰু হাতত দি পেলাই পটি থাকিব। আৰু প্ৰাইচ আহিব 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নম্বৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব বা কল কৰিব।
আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে, আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।